পাৰ হৈ গ'ল আৰু এতিয়ালৈকে বহুত ঠাইত মানুহবোৰ আজি নিজৰ ঘৰলৈ উভতি যাব পৰা নাই আৰু বহুত ঠাইত পানী এতিয়াও আছে। পানী কিছুমান ঠাইত এনেকুৱা পানী আছে য'ত ওলাই যাবলৈ আৰু এমাহ যেন লাগিছে। কিন্তু এই ক্ষেত্ৰত আমি ভাবিছিলোঁ যে প্ৰশাসনৰ ফালৰ পৰা কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ মিলি পানীবোৰ যে ওলাই যাব পাৰে খুব তৎপৰতা প্ৰকাশ কৰিব। আমি ভাবিছিলোঁ যে ইয়াত একদম আৰ্মিৰ যেনেকুৱা মিলিটাৰী অপাৰেশ্যন হয় তেনেকুৱা এটা অপাৰেশ্যন শিৱসাগৰ চৰাইদেউ যোৰহাটত কৰা যাব, য'ত একদম পানী ওলাবলৈ একদম যে এটা সাংঘাতিক দিনে ৰাতি কাম যে হ'ব আমি ভাবিছিলোঁ। কিন্তু ইয়াত এতিয়াও দেখিছোঁ যে মানুহবোৰ চৰকাৰতকৈ বেছি NGO আৰু বিভিন্ন বেচৰকাৰী সংগঠনৰ ওপৰত নিৰ্ভৰ, খোৱা পানীৰ পৰা ল'ৰা ছোৱালী স্কুলৰ কিতাপৰলৈকে। আজিলৈকে মই গম পোৱা নাই যে কিয় এই পানী ওলাই যোৱাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে অসমৰ জনসাধাৰণক অকলশৰীয়া কিয় এৰি থৈ গৈছে। এইখিনি কাম কোনো দলে কৰিব নোৱাৰে, কোনো বেচৰকাৰী সংগঠন কৰিব নোৱাৰে। কেন্দ্ৰ চৰকাৰৰ ওচৰত ইয়াত আমাৰ অসমৰ ভিতৰত কিমান আমাৰ আৰ্মি এয়াৰফৰ্চৰ বেছবোৰ আছে, লগাই দিয়ক তেওঁলোকক। কিমান আমাৰ ইয়াত ডাঙৰ ডাঙৰ ইয়াত বেছ আছে, গোটেই ইয়াত আৰ্মিৰ কাৰণে এয়াৰফৰ্চৰ কাৰণে কিমান যে সুবিধা অসমৰ ভিতৰত কৰা গৈছে, তেওঁলোকক আমি কিয় ইনভলভ কৰা নাই? আজি চাৰিওফালে প্ৰশাসনৰ মানুহবোৰ আমি পানী ওলাই যোৱা ক্ষেত্ৰতো আমি তেওঁলোকে যে পদক্ষেপ ল'ব আমি দেখাই পোৱা নাই। সেইকাৰণে আজি খেতিৰ কাৰণে এখন চৰকাৰে আগন্তুক দিনত ৰবি খেতি হ'ব পাৰে তাৰ বাবে কি পৰিকল্পনা লৈছে এইখিনি ৰাইজক জনাব লাগে। সেইকাৰণে মই অবাক যে এইখন চৰকাৰ মাত্ৰ কিছু সামান্য টকা দি নিজৰ দায়িত্ব যে সামৰিলে আৰু নিজৰ পিঠিৰ ওপৰত থপথপাই যে খুব ডাঙৰ কাম কৰিলে, এনেকুৱা এটা ছবি কিয় দেখাইছে? যোৱাকালি কিছুমান প্ৰায় 140 কোটি টকাৰ অনুদান দিয়া গৈছে। 140 কোটি টকা একোৱে নহয়। কেন্দ্ৰৰ চৰকাৰ য'ত হাইৱে বনাব লাগে, য'ত কিবা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট বনাব লাগে, 2000 কোটি টকা, 3000 কোটি টকা, 4000 কোটি টকা, 5000 কোটি টকা, 7000 কোটি টকালৈকে দিয়ে। তো য'ত কেন্দ্ৰ চৰকাৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ কিবা হাইৱেৰ কাৰণে 7000 কোটি টকা দিব পাৰে, তেতিয়াহ'লে আজিলৈকে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ অসম চৰকাৰক মাত্ৰ 400 কোটি টকাহে দিছে। 500 কোটি টকা নহয়, 1000 কোটি টকা নহয়, 1500 কোটি টকা নহয়, 5000 কোটি টকা নহয়, 6000 নহয়, 7000 নহয়, মাত্ৰ 400 কোটি টকা। আৰু মুখ্যমন্ত্ৰীয়ে এনেদৰে কৃতজ্ঞতা জ্ঞাপন কৰিছে য'ত লাগে যে কেন্দ্ৰীয় চৰকাৰ একদম হাত মেলি আৰু বহুত যে টকা দিছে যেন লাগিছে। কিন্তু এতিয়া দেখা পাইছে টকাৰ অভাৱৰ কাৰণে আজি যি ধৰণৰ মেচিনেৰী ইয়াত লগাব লাগে, আজি খোৱা পানীৰ ক্ষেত্ৰত এমাহ হৈ গ'ল এতিয়ালৈকে মানুহে শুদ্ধ খোৱা পানী পোৱা নাই। এমাহ হৈ গ'ল টিউবৱেলৰ পৰা যি পানী ওলাইছে সেইটো পানীটো খাব পৰা নাই, বন্ধ। ফিল্টাৰ কৰিলেও তাত বহুতখিনি সমস্যা। এইখিনি প্ৰেক্টিকেল কথাবোৰ। তো পানী ওলাই যোৱা হওক, খোৱা পানী লাভ কৰাৰ ক্ষেত্ৰতে হওক, চৰকাৰৰ বৃহত্তৰ বিশাল কি পৰিকল্পনা আমি গম পোৱা নাই। গোটেই অসমৰ জনসাধাৰণ আহি কামখিনি কৰিছে, যাৰ ফলত মানুহে কিছু সকাহ লাভ কৰিছে। কেন্দ্ৰীয় নেতৃত্ব আজিলৈকে কোনো এজন অহা নাই, প্ৰধানমন্ত্ৰীয়ে হওক বা গৃহমন্ত্ৰীয়ে হওক, তেওঁলোকৰ কিন্তু এই মুহূৰ্তলৈকে আহিবলৈ সময় নাই। ব্যক্তি বাদ দিয়ক, সহায়ো আমি দেখা পোৱা নাই। ব্যক্তি বাদেও যে সকল কিবা ৰকম দিছে এইটো আমি গম পোৱা নাই। ফ'ৰ্চ যে এডিশ্যনেল পঠাইছে, মেচিনেৰী পঠাইছে, বাহিৰৰ পৰা মেচিনেৰী আনি খান্দি চুইচ গেট য'ত বন্ধ হৈ গ'ল, য'ত আমাৰ নৈটো ওলাই যোৱা একো ৰাস্তা নাই, তাৰ কাৰণে যে কেন্দ্ৰীয় চৰকাৰ এডিশ্যনেল ফ'ৰ্চ পঠাইছে, মেচিনেৰী পঠাইছে, সেইখিনিও আমি দেখা পোৱা নাই। সেইখিনিওতো এটলিষ্ট কৰিব লাগিছিল। খোৱা পানীৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিব লাগিছিল। পানীটো ওলাই যোৱাৰ কাৰণে এমাহ হৈ গ'ল, মানুহবোৰ আজিলৈকে ৰাস্তাত আছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে?
ৰাহুল গান্ধী আহিব নেকি ইয়ালৈ কেনেকৈ? আজি মই পুনৰবাৰ কৈছোঁ যে আজিৰ তাৰিখত আমাৰ মানুহবোৰে আমাক বিচাৰে যে আমাক খোৱা পানী ব্যৱস্থা কৰক, পানী ওলাই যোৱা ব্যৱস্থা কৰক। আমি মানুহৰ দাবী আমি উত্থাপন কৰিছোঁ। এইখিনি কোনে কৰিব পাৰিব? কাৰ ওচৰত ইমান সুবিধা আছে যে যিসকল ডাবল ইঞ্জিন চৰকাৰৰ কথা কয় তেওঁলোকেহে পাৰিব? তো আজি পানী ওলাই যোৱাৰ কাৰণে আজি একো ব্যৱস্থা কিয় কৰা নাই আমি বুজি পোৱা নাই। এনে ইয়াত মানুহবোৰ ৰৈ থাকিব নেকি? আকৌ বৰষুণ হ'বলৈ, আকৌ বৰষুণ যদি পৰে, আকৌ নাগালেণ্ড পাৰো যদি পানী সোমাই যায় তেতিয়া আৰু সময় নালাগিব নেকি? তো সেইকাৰণে আজি আমি অবাক হৈছোঁ যে এনেকুৱা এটা পৰিস্থিতিত মুখ্যমন্ত্ৰী আবুল তাবুল কথাবোৰ এতিয়াও কৈ আছে, কয়লা নাই। কিছু বিজেপি বিধায়কে কৈছে মই মুখখন খুলিব নোৱাৰোঁ। আজি ইমান নিমাত কিয়? আৰু ইয়াৰ বিপৰীত এতিয়া আকৌ কাজিৰঙাত অবৈধ কয়লা খননবোৰ বৈধতা মূলক কাম কৰিবলৈ এটা সুযোগ দিবলৈ এতিয়া কাজিৰঙা ইক' চেঞ্চিটিভ জ'ন আজি তেওঁলোকে সলনি কৰিবলৈ বিচাৰিছে। আজি নাগালেণ্ডত কয়লা খননৰ বাবে ইমান এনেকুৱা এটা অৱস্থা হ'ল, কাইলৈ গৈ কাৰ্বি আংলঙত কয়লা খননৰ বাবে কি কাজিৰঙা ডুবিব নেকি? তো এনেকুৱা এটা পৰিস্থিতি লৈ গৈছে। ভাল শিক্ষা লোৱাতকৈ যি ভুল সেই ভুলটোৱে তেওঁলোকে দোহাৰি আছে। আৰু যি ভুল আমি দেখা পাইছোঁ যে নিয়ন্ত্ৰণ নথকাকৈ যে মাইনিং হৈছে, সেই একে ভুল এতিয়া কাজিৰঙাৰ আজি সেই জীৱ জন্তু যিসকলৰ মাত নাই তেওঁলোকৰ ওপৰত পেলাবলৈ চেষ্টা চলাই আছে। ৰাহুল গান্ধী প্ৰগ্ৰাম হ'ব, আমি সকলোকে আমি জনাই দিম। কিন্তু আজিৰ তাৰিখত আমি আশা কৰোঁ যে মানুহবোৰক খোৱা পানী কিবা এটা ব্যৱস্থা কৰক।